আজন্ম প্ৰকৃতিৰ প্ৰেমিক জুবিন কেনেকুৱা হ'ব সেই প্ৰকৃতিৰ সন্তানগৰাকীৰ শেষ আশ্ৰয়স্থলী কিদৰে নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ কেৱল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰা স্থান নহওক জুবিন ক্ষেত্ৰই জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গৰ গোটেই সত্তা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েন্স চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকে বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব সাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে নাহৰ প্ৰিয় আছিল জুবিনৰ গৰিমা শইকীয়া গাৰ্গৰ সপোন জুবিন ক্ষেত্ৰৰ চৌপাশে সোণাপুৰৰ পৰা জাগিৰোডলৈ নিৰ্মাণ হওক এখন নাহৰ বন এই নাহৰ বনতে শান্তিত থাকিব তেওঁৰ প্ৰিয় মানুহজন সোণাপুৰৰ পৰা জাগিৰোড পৰ্যন্ত এই গোটেই অঞ্চলটো অকল ৰাস্তাৰ কাষত বা জুবিন ক্ষেত্ৰ বুলিয়ে নহয় গোটেই গাঁৱে ভূঞে ভিতৰৰ গোটেই অঞ্চলটো যদি আমি জুবিনৰ নাহৰ বন আমি কৰিব পাৰো তেতিয়াহ'লে মানে মই অন্তৰৰ পৰা ভাবো বা সকলোৱে জুবিনে যিহেতু কৈ গৈছিলে যে য'তেই নাহৰ গছ থাকিব তাতে জুবিন থাকিব সেইকাৰণে এই নাহৰ বনত মই ভাবো জুবিন খুব মানে শান্তিত তেওঁ থাকিব পাৰিব গতিকে এই অঞ্চলৰ সকলোৱে সেই নাহৰ পুলি ৰোপণ কৰি ৰক্ষণাবেক্ষণ দি নাহৰ বন তেওঁলোকে মানে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোকে কৈছে